ৰঙিয়া পাব্লিক বাছ ষ্টেণ্ডত নৱনিৰ্মিত শ্ৰী শ্ৰী গণেশ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ শুভ উদ্বোধন। ৰঙিয়া চহৰৰ ৫ নং ৱাৰ্ডত থকা পাব্লিক বাছ ষ্টেণ্ডত ৰঙিয়া পৌৰসভাৰ উদ্যোগত আৰু ৰঙিয়া পাব্লিক বাছ ষ্টেণ্ড ব্যৱসায়ী সন্থাৰ সহযোগত এটি আটকধুনীয়া নৱনিৰ্মিত শ্ৰী শ্ৰী গণেশ মন্দিৰ এটিৰ আজি প্ৰাণ প্ৰতিষ্ঠা আৰু শুভ উদ্বোধন কৰা হয়। গণেশ মন্দিৰ প্ৰতিষ্ঠা দিৱস পালন কৰি আছোঁ। ইয়াতে বাছ ষ্টেণ্ডত কোনো ধৰণৰ বাছ ষ্টেণ্ড বুলি নহয়, ৰঙিয়া অঞ্চলত ৰঙিয়া চহৰত আমাৰ গণেশ মন্দিৰ নাছিল। আজি আমাৰ বাছ আস্থানৰ যিবিলাক ব্যৱসায়ী আছে তেখেতসকলৰ উদ্যোগত এই গণেশ মন্দিৰটো স্থাপন কৰা হ'ল আৰু আজি গণেশ বাবাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল। আৰু এই উদ্দেশ্যে ইতিমধ্যে আমাৰ যিখিনি বৈদ্যুতিক কাম আছিল, বৈদ্যুতিক মানে হোম যজ্ঞৰ কাম আছিল, সেইখিনি সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া ভোগৰ কাৰ্যসূচী চলি আছে। গধূলি আমাৰ হ'ব কীৰ্তন আৰু অহাকালি আমাৰ এটা প্ৰগ্ৰেম হ'ব, সেইটো ৰঙিয়া ৰাইজে সকলোৱে উপভোগ কৰিব পাৰিব। আমাৰ নিশামণি হালৈ আৰু এজনী কোন আছিল, দুজনী পাঠিকা থাকিব আৰু ডালিমী বাতৰি দুজনী পাঠিকা থাকিব। গধূলি 6টাৰ পৰা প্ৰগ্ৰেমটো চলিব আৰু এই মন্দিৰটো ৰঙিয়া ৰাইজৰ কাৰণে এই বেচৰকাৰী বাছ স্থানৰ ব্যৱসায়ীসকলে উদ্যোগ লৈ যি প্ৰতিষ্ঠা কৰিলে, ৰঙিয়াবাসী ৰাইজে যাতে ইয়াতে আহি অলপ পূজা অৰ্চনা কৰিব পাৰে, সেই সুবিধাটো কৰি দিয়াৰ কাৰণে ব্যৱসায়ীসকলক মই ধন্যবাদ দিছোঁ, ইয়াৰ উদ্যোক্তাসকলক ধন্যবাদ দিছোঁ। ৰঙিয়াৰ আজি সঁচাকৈ গৌৰৱৰ দিন। আমি ৰঙিয়াত সঁচাকৈ এটি গণেশ মন্দিৰ পালোঁ আৰু এই গণেশ মন্দিৰত ভক্তগণ ৰাইজে পূজা অৰ্চনা কৰিব পাৰিব আৰু গণেশ মন্দিৰৰ আজি প্ৰাণ প্ৰতিষ্ঠা কৰা হৈ গ'ল। আমি সুদূৰ ৰাজস্থানৰ পৰা আজি আমি ইয়াত প্ৰতিমা স্থাপন কৰিলোঁ। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। অহাকালি আমাৰ বিশেষ আকৰ্ষণ অসমৰ আগশাৰী নাগাৰা নামদলৰ দুটাকৈ নাগাৰা নামদলক আমন্ত্ৰণ কৰি আনিছোঁ, ডালিমী পাটোৱাৰী বাইদেউ আৰু নিশামণি হালৈ ডাঙৰীয়াক। আমি আশা কৰোঁ এই নাগাৰা নামত আজি যেনেকৈ আমি হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে, অহাকালিও নিশ্চয় এনেধৰণে সমাগম পাব। প্ৰথম দিনৰ কাৰ্যসূচী মৰ্মে আজি ৰাতিপুৱা ধৰ্মীয় পতাকা উত্তোলন হয়। ইয়াৰ পিছত ৰঙিয়া চহৰত এক ধৰ্মীয় শোভাযাত্ৰাৰে মহিলাসকলে নৈৰ ঘাটৰ পানী আনিবলৈ যায়। ইয়াৰ পিছতেই নৱনিৰ্মিত মন্দিৰটোত দিনজোৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে শ্ৰী শ্ৰী গণেশ পূজা অৰ্চনা আৰু হোম যজ্ঞ চলে। দুটা মহিলা আয়তীৰ দলেও নাম প্ৰসংগ অনুষ্ঠিত কৰে। ভক্তসকলক দুপৰীয়া সমূহীয়া প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হয়। বুধবাৰ আৰু বৃহস্পতিবাৰ এই দুটা দিনত অনুষ্ঠিত হোৱা এই শ্ৰী শ্ৰী গণেশ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অসমৰ প্ৰতিষ্ঠিত জনপ্ৰিয় দুটা মহিলা নাগাৰা নামৰ দলেও অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। ৰঙিয়া পাব্লিক বাছ ষ্টেণ্ডত এই গণেশ মন্দিৰটো নিৰ্মাণ আৰু প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ আৰু উপ পৌৰপতি বিদ্যুৎ ডেকা, কাৰ্যবাহী অভিযন্তা বসন্ত ডেকা, ৱাৰ্ড কমিছনাৰ গুঞ্জন দাসক লগতে ৰঙিয়া পৌৰসভাৰ সমূহ কৰ্মকৰ্তাক ৰঙিয়া পাব্লিক বাছ ষ্টেণ্ড ব্যৱসায়ী সন্থাই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। মন্দিৰ পৰিচালনা সমিতিয়ে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ সহযোগিতাৰ শলাগ লয় আৰু কৃতজ্ঞতাও জ্ঞাপন কৰে। এই মন্দিৰটো ৰাইজৰ বাবে আজিৰে পৰা মুকলি কৰা হ'ল বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। ৰঙিয়াৰ পৰা প্ৰিন্স কাশ্যপৰ ৰিপৰ্ট, অপৰূপা টিভি। গণেশ মন্দিৰৰ যি প্ৰাণ প্ৰতিষ্ঠা কৰি পূজা ভাগি আয়োজন কৰা হৈছে, সেই উৎসৱ উদযাপন সমিতিৰ সভাপতি সম্পাদক, লগতে আমাৰ পৌৰসভাৰ সন্মানীয় পৌৰপতি অমৰেন্দ্ৰ লহকৰ ডাঙৰীয়া, উপ পৌৰপতি বিদ্যুৎ ডেকা ডাঙৰীয়া, সন্মানৰ কাৰ্যকৰ্তাসকল, শ্ৰদ্ধাভাজন ভক্তপ্ৰাণ ৰাইজ, মিউনিচিপালিটিৰ বিভিন্ন বিষয়া কৰ্মচাৰীসকল, সকলোকে মই লগতে আমাৰ ব্যৱসায়িক সন্থা আছে, মণিপুৰ কয় তেওঁলোকৰ সহযোগত এই পূজা ভাগে আয়োজন কৰা হৈছে। আশা কৰোঁ এই পূজাৰ জৰিয়তে সমাজখন একত্ৰিত হ'ব, ধৰ্মৰ প্ৰতি মজবুত হ'ব, মনোৰম সংস্কৃতি আগবাঢ়ি যাব আৰু এই পূজাৰ জৰিয়তে সমাজখন এছেম্বল হৈ সমাজত এক বাৰ্তা যায় আৰু প্ৰতিটো অনুষ্ঠানৰ এটা উদ্দেশ্য সমাজত
শান্তি বিৰাজ কৰা অপশক্তি আঁতৰাই আমাৰ মংগলময় সমাজ গঠন কৰা প্ৰভু গণেশৰ যথেষ্ট অৱদান এই কাহিনীটো আছে সেইকাৰণে মংগল মূৰ্তি মাৰিয়া মংগল যদি পায় গণেশৰ পূজা কৰিব পায় আৰু নৰ্মেলি আমাৰ চতুৰ্থী গণেশ পূজা বাকী কৰা হয় বিশেষকৈ গণেশ পূজা আয়োজন কৰা হয় আমাৰ এই গণেশ পূজা বাকী মহাৰাষ্ট্ৰত আমাৰ যেনেকুৱা দুৰ্গা পূজা শাৰদীয় দুৰ্গা পূজা কৰা হয় মহাৰাষ্ট্ৰত কিন্তু এসপ্তাহ ধৰি বিভিন্ন উৎসৱ পাৰ্বণেৰে সমাজেৰে আয়োজন কৰে গতিকে আমাৰ সৰস্বতী পূজা মাঘৰ মাহত যদি পূজা কৰা হয় গণেশ পূজা এই সৰস্বতী পূজা শুক্লা পঞ্চমী সৰস্বতী হয় শুক্লা চতুৰ্থী গণেশ পূজা হয় কিন্তু আজিকালি গণেশ পূজা এই পূজাখিনি আমি অসমবাসীয়ে গণেশ পূজা আমি অংশগ্ৰহণ কৰোঁ আৰু গণেশ পূজা কৰা হয় চবৰে মংগল যিমান পূজা হয় চবৰে মংগল বিচাৰিব গণেশ হ'ব মংগল মাংগল দেৱী মানে শ্ৰীপুৰ বুলি কয় শ্ৰীমন যে আছে গণেশ আজি এই পূজাত আছে উদাহৰণ মই আমাৰ মিউনিচিপাল বোৰ্ডৰ আচাৰ্যসকল নমস্কাৰ জনাইছোঁ সেৱা জনাইছোঁ সুন্দৰভাৱে ব্যৱস্থিতভাৱে এই মন্দিৰটোৱে স্থাপন কৰা ৰাইজৰ দায়িত্ব আহিব এই মন্দিৰৰ পবিত্ৰতা আমি অক্ষুণ্ণ ৰাখিব পাৰে ইয়াত যেন কোনো ধৰণৰ অসামাজিক কাম কাজ কৰিব নোৱাৰে কোনো নিচাযুক্ত লোকৰ পেটন কৰিব নোৱাৰে সেইটো আটাইতকৈ ডাঙৰ কথা যেতিয়াই এই অনুষ্ঠানৰ গাম্ভীৰ্যতাটো থাকিব তেতিয়া এই অনুষ্ঠানৰ মাদকতা থাকিব বা মাদকতা বৃদ্ধি হ'ব সেইকাৰণে ব্যৱসায়িকসকলে সন্মানৰ যিসকল ব্যৱসায়িক থকা জড়িত আছে মানে ট্ৰেড বা বিজনেছ কমিটি তেওঁলোকৰ দায়িত্ব আছে কোনো সহায় কৰিব নোৱাৰে ইয়াৰ পিছৰ যিখিনি মেনেজমেণ্ট বা দোকানদাৰ কৰিব লাগিব আপোনালোকে কৰিব লাগিব স্থানীয় ৰাইজে কৰিব লাগিব আজিৰ পৰা এইটো লোকাৰ্পণ হৈ যাব মই ভাবোঁ এই মাংগলিক বস্তুটো ভালদৰে মংগলময় হৈ থাকক ৰাইজৰ সহযোগত ব্যৱসায়িক মহলৰ সহযোগত তাকে কামনা কৰি নমস্কাৰ। প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ।